তাৰ যুঁজটো যথেষ্ট আকৰ্ষণীয় হ'ব। একফালে ৰাইজ, আনফালে নিজকে ভবা এজন ৰজা। আৰু মই ভাবোঁ আমাৰ মহাভাৰত বা ৰামায়ণে এটাই কথা আমাক শিকায় যে অহংকাৰৰ পৰাজয় হয় আৰু ৰাইজৰ জয় হ'ব। আৰু ৰাইজৰ লগত এবাৰ কংগ্ৰেছ দল থিয় দিছে। আজি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ওপৰত মানুহৰ আস্থা দিনে দিনে হেৰাই গৈছে। আৰু কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে নিজে ভাবিব লাগিব যে তেওঁলোকে বেলেগ দেশৰ দৰে এটা বিশ্বাস নথকা সংস্থা হ'বলৈ বিচাৰে নে যি আমাৰ সংবিধানৰ নিৰ্মাতাসকলে ভাবিছিল যে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ কোনো দলৰ নহয়, কোনো চৰকাৰ নহয়, তেওঁলোকে জনসাধাৰণৰ হৈ কাম কৰিব। এইটো বিষয়টো কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে নিজকে প্ৰশ্ন কৰাটো সোধাটো উচিত। নহ'লে বিহাৰৰ পিছত যদি আটাইতকৈ ডাঙৰ ক্ষতি কাৰোবাৰ হৈছে, সেয়া এটা ৰাজনৈতিক দলৰ হোৱা নাই, কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ হৈছে। মানুহৰ আস্থা লাহে লাহে নাইকিয়া হৈ গৈছে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ওপৰত। আৰু আমি গম পোৱা নাই যে ৰাহুল গান্ধী ডাঙৰীয়া বাৰম্বাৰ কৈছে যে আজি ইলেক্ট্ৰনিকৰ যুগ, ছফ্টৱেৰ যুগ, মেচিন ৰিডেবল ডিজিটেল ভোটাৰ লিষ্ট কিয় নাই? যি ভাৰতৰ পৰা আমি IIT ইঞ্জিনিয়াৰবোৰ বাহিৰলৈ পঠাই গুগল CEO হয়, মাইক্ৰ'ছফ্টৰ CEO হয়, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কয়, তো আমি এটা স্মাৰ্ট ডিজিটেল ভেৰিফাইড ইণ্টেলিজেণ্ট ভোটাৰ লিষ্ট আজি তাৰিখত কিয় আমি বনাব পৰা নাই? কিয় আমি কাগজ কলমে আমি এনেকুৱা এটা সুবিধা বিভিন্ন আমি ৰাজনৈতিক দলক দিছোঁ, বিশেষকৈ বিজেপি দলটোক? তো এই আমাৰ দাবীটো স্পষ্ট কি যদি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ মানুহৰ মাজত নিজৰ হেৰাই যোৱা আস্থাটো ঘূৰাই আনিবলৈ বিচাৰে, তেতিয়াহ'লে অহা বিধানসভা নিৰ্বাচনত স্মাৰ্ট ডিজিটেল মেচিন ৰিডেবল ভোটাৰ লিষ্টৰ তেওঁলোকে প্ৰস্তুতি চলাওক। ধন্যবাদ।